ছ'চিয়েল মিডিয়াত ভাইৰেল এটা পৰীক্ষা কেন্দ্ৰৰ চাঞ্চল্যকৰ দৃশ্য। নিৰীক্ষকৰ সন্মুখতে মোবাইলৰ পৰা চাই প্ৰশ্নৰ উত্তৰ লিখিছে পৰীক্ষাৰ্থীয়ে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ দৃশ্য এয়া। সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰাৰ পিছতো কিদৰে মোবাইল পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ লৈ যাব পাৰিলে তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি আপোনালোকক দেখুৱাইছোঁ এয়া হাতে হাতে মোবাইল আৰু মোবাইলত এইদৰে প্ৰশ্নৰ উত্তৰ চাই মোবাইলত সেই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াই পৰীক্ষা বহীত সেই প্ৰশ্নৰ উত্তৰ লিখিছে এইসকল পৰীক্ষাৰ্থী। হাতে হাতে মোবাইল লৈ এইদৰে পৰীক্ষা কেন্দ্ৰত বহা এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতেই এতিয়া চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশ্ন উঠিছে, কেনেকৈ পৰীক্ষাৰ্থীসকলে এইদৰে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল নিবলৈ পালে? কোনে অনুমতি দিলে তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল নিয়াৰ ক্ষেত্ৰত? তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ বাহিৰত যেতিয়া তেওঁলোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবৰ সময় হৈছিল, যেতিয়া তেওঁলোকে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত আছিল, তেতিয়া তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰা হোৱা নাছিল নেকি? এই প্ৰশ্নবোৰ, এই কথা বতৰাবোৰ এতিয়া সকলোৰে মুখে মুখে। আমি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি এটা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা পৰীক্ষাৰ এটা ভিডিঅ' আমি ভাইৰেল হোৱাত আমি দেখা পাইছোঁ। আৰু সেই দেখা পাই পেলাই আমি ইয়াত খবৰ ল'বলৈ আহিলোঁ আৰু এই ঘটনাক আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে ইয়াৰ ইমান কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে মোবাইল নিয়াত কেনেধৰণৰ সহায় কৰিলে, কোনে এইবিলাক সহায় কৰিলে, এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে। অন্যথা আমি ইয়াতকৈ আৰু বিশেষ ধৰণে আমি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিম। হয়, এই ক্ষেত্ৰত আমি তেখেতসকলৰ ওপৰতো আমি উচিত তদন্ত হোৱাৰ বিচাৰিছোঁ যে ইমান কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত চৰকাৰৰ ইমান কঠোৰ নিৰ্দেশৰ মাজতো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এইবিলাকৰ কেনেধৰণৰ মইমতালিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীৰ ওপৰত উচিত তদন্ত হ'ব লাগে।